আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে জ্ঞানপীঠ এৱাৰ্ড was conferred to বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য for his book. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল? ইয়াতে দিয়া আছে চাৰিটা অপচন। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি মৃত্যুঞ্জয়। সো মৃত্যুঞ্জয় গ্ৰন্থখনৰ বাবে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল। কিছু অতিৰিক্ত ইনফৰমেশ্যন ইয়াতে দিয়া আছে, আপোনালোকে চাব। He was the first ever Assamese writer to receive the Gyanpith Award, which was awarded to him in the year 1979 for his novel Mrityunjay, Immortal, followed by Indira Goswami in 2001. ইয়াৰ পিছৰজন ব্যক্তি আছিলে ইন্দিৰা গোস্বামী, যাক মামণি ৰয়ছম গোস্বামী বুলিও জনা যায়। তেখেতেও 2001 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। পৰৱৰ্তী প্ৰশ্ন, which of the following features of Nagara style of temple architecture means Om chamber? নাগাৰা শৈলীৰ মন্দিৰ স্থাপত্যৰ তলৰ কোনটো বৈশিষ্ট্যক অৰ্থ গৰ্ভ কক্ষ বুলি কোৱা হয়? ইয়াতে দিয়া আছে চাৰিটা অপচন। অপচন এ দিয়া আছে শিখৰ, বিত দিয়া আছে গৰ্ভগৃহ, চিত দিয়া আছে মণ্ডপ, এণ্ড ডিত দিয়া আছে নান অফ দ্য এবভ। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো অপচন বি গৰ্ভগৃহ, লিটাৰেলি ওম হাউচ। এ স্মল পাৰফেক্ট স্কুৱেৰ window ledge enclosed space without ornamentations that represent universal essence. So মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। থাংটা a martial art form is associated with which state of India? থাংটা নামৰ যুদ্ধকলাৰ ৰূপ ভাৰতৰ কোনখন ৰাজ্যৰ লগত জড়িত? অপচন দিয়া আছে ইয়াতে চাৰিটা, মিজোৰাম, মণিপুৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি মণিপুৰ। থাংটা ইজ দ্য এক্সক্লুচিভ মাৰ্চিয়েল আৰ্টছ ডেন্স ফ্ৰম মণিপুৰ। থাংটা মিন্স sword and spear. থাংটা পাৰফৰ্মেন্স ইজ এ ডিছপ্লে অফ স্কিল অফ এটাক এণ্ড ডিফেন্ড। চ' মনত ৰাখিব, থাংটা নামৰ যুদ্ধকলাৰ বা মাৰ্চিয়েল আৰ্ট ফৰ্মটো আমাৰ মণিপুৰ ৰাজ্যৰ লগত জড়িত। পৰৱৰ্তী প্ৰশ্ন, হুইচ ইণ্ডিয়ান একাডেমি ইজ প্ৰমোটিং ডেন্স, ড্ৰামা এণ্ড মিউজিক? কোনখন ভাৰতীয় একাডেমীয়ে নৃত্য, নাটক আৰু সংগীতৰ প্ৰচাৰ কৰে? চাৰিটা অপচন ইয়াতে দিয়া আছে। প্ৰথম অপচনটো সাহিত্য একাডেমী, দ্বিতীয়টো দিয়া আছে ললিত কলা একাডেমী, তৃতীয়টো দিয়া নেশ্যনেল স্কুল অফ ড্ৰামা, আৰু চতুৰ্থটো অপচনত দিয়া আছে সংগীত নাটক একাডেমী। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি সংগীত নাটক একাডেমী। Sangeet Natak Academy is the National Academy for Dance, Drama and Music. Next প্রশ্নটো হৈছে Dandiya Ras. Dandiya Ras is a popular dance of which of the following states? Dandiya Ras তলৰ কোনখন ৰাজ্যৰ এটা জনপ্ৰিয় নৃত্য? অপচন দিয়া আছে চাৰিটা, গুজৰাট, মহাৰাষ্ট্ৰ, বিহাৰ, ৱেষ্ট বেংগল। সো ইয়াতে থকা চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ গুজৰাট। Dandiya Ras is the folk dance of Gujarat with its origin in Gujarat. This popular socio-religious dance is performed during the time of Navratri festival. মনত ৰাখিব। Where is the Pushkar fair held? পুষ্কৰ মেলা ক'ত অনুষ্ঠিত হয়? চাৰিটা অপচন দিয়া আছে ইয়াতে। অপচন এ দিয়া আছে উদয়পুৰ, বিত দিয়া আছে জয়সলমৰ, চিত দিয়া আছে যোধপুৰ, এণ্ড ডিত দিয়া আছে আজমেৰ। ইয়াতে থকা চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি আজমেৰ। ইট ইজ এন এনুৱেল 5-day camel and livestock fair held in the town of Pushkar, Ajmer in Rajasthan. মনত ৰাখিব, বহুতেই ইম্পৰ্টেণ্ট কিন্তু। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্ন, which of the following style of painting belongs to Maharashtra? তলৰ কোনটো শৈলীৰ চিত্ৰকলা মহাৰাষ্ট্ৰৰ অন্তৰ্গত? মিনিয়েচাৰ, মধুবনী, কালাম এণ্ড ৱাৰ্লি।
ইয়াতে থকা চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন ডি ৱাৰ্লি ৱাৰ্লি is a style of painting belongs to Maharashtra. পৰৱৰ্তী প্ৰশ্ন which of the following industries is not included in the 8 core industries of India? তলৰ কোনটো উদ্যোগ ভাৰতৰ 8টা মূল উদ্যোগত অন্তৰ্ভুক্ত নহয় ইয়াতে দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত এ নম্বৰত দিয়া আছে কটন বি নম্বৰত দিয়া আছে ক্ৰুড অইল সি নম্বৰত দিয়া আছে ইলেক্ট্ৰিচিটি এণ্ড ডি নম্বৰত দিয়া আছে চিমেণ্ট চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কটন ভাৰতৰ 8টা মূল উদ্যোগত অন্তৰ্ভুক্ত নোহোৱা এটা উদ্যোগ হৈছে কটন উদ্যোগ 8 core industries are 8টা মূল উদ্যোগ ইয়াতে উল্লেখ কৰা হৈছে তাৰ ভিতৰত ইলেক্ট্ৰিচিটি ষ্টিল ৰিফাইনাৰী প্ৰডাক্ট ক্ৰুড অইল চিমেণ্ট নেচাৰেল গেছ এণ্ড ফাৰ্টিলাইজাৰ এইকেইটা কোৰ ইণ্ডাষ্ট্ৰী বুলি ক'ব পাৰি ভাৰতবৰ্ষৰ 8টা কোৰ ইণ্ডাষ্ট্ৰিজ So cotton is not a part of 8 core industries কিন্তু cotton এই 8টা core industryৰ ভিতৰত cotton industry নপৰে মনত ৰাখিব next important প্ৰশ্ন which of the following countries are involved in the Tipaimukh dam dispute Tipaimukh বান্দৰ বিবাদত তলৰ কোনখন দেশ জড়িত ইয়াতে দিয়া আছে চাৰিটা অপশ্যন ইণ্ডিয়া এণ্ড म्यांमार ইণ্ডিয়া এণ্ড শ্ৰীলংকা ইণ্ডিয়া এণ্ড বাংলাদেশ and none of the above এটা থকা চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ইণ্ডিয়া এণ্ড বাংলাদেশ টিপাইমুখ বান্ধটো পৃথিৱীৰ অন্যতম ভূমিকম্পজনিত অস্থিৰ অঞ্চলত পৰিৱেশ সংবেদনশীল অঞ্চলত অৱস্থিত এই প্ৰকল্পৰ ফলত মাটিৰ ক্ষয় হোৱাৰ লগতে মিজোৰামৰ খিলঞ্জীয়া জনগোষ্ঠী আৰু বাংলাদেশৰ কিছু সংখ্যক অঞ্চল বিকৃত হ'ব পাৰে পৰৱৰ্তী প্ৰশ্ন ইন উৰিষ্যা আইৰন ওৰ্স আৰ লোকেটেড ইন উৰিষ্যাত লোহাৰ আকৰ ক'ত পোৱা যায় ইয়াতে দিয়া আছে চাৰিটা অপশ্যন ময়ূৰবাঞ্চ ডিষ্ট্ৰিক্ট বি নম্বৰত দিয়া আছে কেন্দুঝাৰ ডিষ্ট্ৰিক্ট সি নম্বৰত দিয়া আছে কোৰাপুট ডিষ্ট্ৰিক্ট ডি নম্বৰ বোথ এ এণ্ড বি ইয়াতে থকা চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি বোথ এ এণ্ড বি ময়ূৰবাঞ্চ ডিষ্ট্ৰিক্ট আৰু কেন্দুঝাৰ ডিষ্ট্ৰিক্টখনত লোহাৰ আকৰ পোৱা যায় পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো NH37 is a crucial highway in India which of the following pairs are not connected by it 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ভাৰতৰ এক গুৰুত্বপূৰ্ণ ঘাইপথ তলৰ কোনটো জোৰ ইয়াৰ দ্বাৰা সংযুক্ত নহয় ইয়াতে দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিলচৰ এণ্ড উখৰুল ভাৰতৰ অন্যতম পুৰণি ঘাইপথ হোৱাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অসম অৰুণাচল প্ৰদেশ মণিপুৰ ৰাজ্যসমূহৰ মাজেৰে পাৰ হৈ গৈছে ই অসম ৰাজ্যৰ কৰিমগঞ্জৰ সমীপৰ বদৰপুৰৰ পৰা আৰম্ভ হৈ মণিপুৰ ৰাজ্যৰ ৰাজধানী চহৰ ইম্ফলত শেষ হয় which of the following states does not follow the পঞ্চায়তী ৰাজ system তলৰ কোনখন ৰাজ্যই পঞ্চায়তী ৰাজ ব্যৱস্থা অনুসৰণ নকৰে ইয়াতে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আপোনালোকে গেছ কৰক ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব So মই কৈ দিছো আপোনালোকক ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি মিজোৰাম Currently the Panchayati Raj system exists in all the states except Nagaland, Meghalaya and Mizoram and in all union territories except Delhi পৰৱৰ্তী প্ৰশ্ন which of the following is the India's official entry for the best international feature film category in the 92nd Academy Award তলৰ কোনখন ভাৰতীয় বোলছবিয়ে 92 সংখ্যক একাডেমি বঁটাত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ শিতানত অফিচিয়েল এন্ট্ৰি লাভ কৰিছে অপশ্যন দি আছে চাৰিটা এ নম্বৰ দি আছে বুলবুল কেনসিং বি নম্বৰ দি আছে সুপাৰ ডিলাক্স সি নম্বৰ দি আছে গলি বয় ডি নম্বৰ দি আছে এণ্ড দ্য অস্কাৰ গোজ টু থকা চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি গলি বয় পৰৱৰ্তী প্ৰশ্ন দিৱানে আম or Hall of Audience of Red Fort was constructed by দিৱানে আম বা ৰঙা দুৰ্গৰ Hall of Audience কোনে নিৰ্মাণ কৰিছিল দিৱানে আম Hall of Audience of Red Fort was constructed by Shahjahan পৰৱৰ্তী প্ৰশ্ন the British divided Assam into two administrative division on the ground of ইংৰাজে অসমক কিহৰ ভিত্তিত দুটা প্ৰশাসনিক বিভাগত বিভক্ত কৰিছিল ইয়াতে দিয়া আছে চাৰিটা অপশ্যন এক নম্বৰত দিয়া আছে এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্স বি নম্বৰত দিয়া আছে ইকনমিক বেনিফিটস
সি নম্বৰত দিয়া আছে both A and B, none of the above. চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, both A and B. পৰৱৰ্তী প্ৰশ্ন, মহাত্মা গান্ধী was directly involved in which of the following movement? মহাত্মা গান্ধী তলৰ কোনটো আন্দোলনৰ লগত পোনপটীয়াকৈ জড়িত আছিল? অপশ্যন দিয়া আছে চাৰিটা। এক নম্বৰত দিয়া আছে খেৰা সত্যাগ্ৰহ, বি নম্বৰত দিয়া আছে চম্পাৰণ সত্যাগ্ৰহ, চি নম্বৰত দিয়া আছে বৰদলৈ সত্যাগ্ৰহ, ডি নম্বৰত দিয়া আছে both A and B. ইয়াতে থকা চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব, both A and B, কাৰণ মহাত্মা গান্ধী এই দুটা আন্দোলনৰ লগত জড়িত আছিল পোনপটীয়াকৈ। চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ হৈছিলে 1917 চনত আৰু খেৰা সত্যাগ্ৰহ আৰম্ভ হৈছিলে 1918 চনত, মনত ৰাখিব। সো এইকেইটাই আছিল আজিৰ বহুতে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, আৰু এইকেইটা প্ৰশ্ন বাৰে বাৰে কিন্তু অহা দেখা পাব আপোনালোকে। সো ভিডিঅ'টো যিমান পাৰে আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু আগলৈকে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। সো পৰৱৰ্তী ভিডিঅ'ত আৰু কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকৰ কাৰণে লৈ আহিম। সো আজিৰ কাৰণে আহিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।